মই বৰ্তমান উপস্থিত আছোঁ এখন বঙালী গাঁও বুলি কয় হয়নে বঙালী গাঁও টিয়প বঙালী গাঁৱত উপস্থিত আছোঁ মই কিছুমান শিশুক লগ পাইছোঁ সেই শিশুবিলাকক লৈ পেলাই মই এটা কাম কৰি আহিছোঁ গ্ৰন্থ পঢ়ক আৰু পঢ়ক এটা সজাগতা কাৰ্যসূচী কৰি আছোঁ আজি মই এই বঙালী গাঁৱলৈ আহিছোঁ কণ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা জানিম কি কৰি ভাল পায় কি খাই ভাল পায় তেখেতসকলৰ কোন স্কুলত পঢ়ে আমি সকলো জানিম প্ৰথমতে আমি এফালৰ পৰা চিনাকি হৈছিম তোমাৰ নামটো ক'বাচোন নমস্কাৰ বোলা বিকাশ ছবিদাস কোন স্কুলত পঢ়া 36 লাখ টিয়ক প্ৰাথমিক বিদ্যালয় তোমাৰ নামটো ক'বা নমস্কাৰ মোৰ নাম প্ৰিয়ংকা বিদাস কোন স্কুলত পঢ়া এমবি গাৰ্লছ তোমাৰ নাম কোৱা নমস্কাৰ মোৰ নাম মিন্টু ৰবিদাস কোন স্কুলত পঢ়া টিয়ক মজলীয়া বালিকা বিদ্যালয় তোমাৰ নাম ক'বা নমস্কাৰ মোৰ নাম গৌৰৱ ৰবিদাস তোমাৰ নাম ক'বা নমস্কাৰ মোৰ নাম বিনয় ৰবিদাস কোন স্কুলত পঢ়া মজলীয়া বিদ্যালয়তে হয়নে 36 লাখ টিয়ক প্ৰাথমিক বিদ্যালয় তুমি নমস্কাৰ মোৰ নাম শ্ৰী উৎপল ৰবিদাস মই কি 36 লাখ টিয়ক প্ৰাথমিক পঢ়ো 36 নং টিয়ক প্ৰাথমিক বিদ্যালয় তোমাৰ নাম ক'বা নমস্কাৰ মোৰ নাম মিছ প্ৰিয়ংকা ৰবিদাস তুমি কোন স্কুলত পঢ়া স্কুলে যোৱা নাই অংগনবাড়ীলৈ গৈছা হয়নে বাৰু ঠিকে আছে বাৰু ৰ'বা তোমালোকে কি কৰি ভাল পোৱা কোৱাচোন তোমালোকে কবিতা মুখস্থ আছে নে কিবা আছে গল্প মুখস্থ আছেনে তোমালোকৰ গল্প জানানে গান তোমালোকে জানানে গাব জানা বাৰু তুমি কি কবিতা গাবা গোৱাচোন কবিতা এটা গাই দিয়া গোৱা তোমাৰ পাঠ্যপুথিত থকা কবিতা এটা গাই দিয়া একো নহয় গাই দিয়া বা তুমি গাবা নি তুমি গোৱা একো নহয় ভুল হ'লে একো নাই কোৱা পিঠা মেল অকণমানি এটা ভালি গোটাৰ বিহুৰ উকাৰতি পাচিত বহি পিঠাবোৰে আজিৰ কথা পাতি চুঙা পিঠাই মাতিলে গপৰা খোলা চপৰীয়া বাই দেশৰ কথা দহৰ কথা শুনিছানে নাই এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় কোৱা এনে দুখ কথা হোটেলে দিলে মাত ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই সৌতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে চাহ পানী টপাত ৰসগোল্লা মুখৰ মামাবাই লাৰু আৰু পিঠাবোৰক ঘৃণা চকুৰে চাই পিঠাৰ এই ঘিৰ অকণমান কালৈ কৰে কাণ এনেদৰে হ'ল দেখোন আমি বেছি দিন জীয়াই থকাই টান সুন্দৰ আৰু তোমালোকে কি গাবা তুমি কিবা গাবা কি গাবা কোৱা কোৱা অসমৰ ৰূপহী গুণু শুনাই হে ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেই গোটেই জীৱন বিচাৰিলে অলপ দিব ৰাতি অসমৰ ৰূপহী গুণু শুনাই হে ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেই গোটেই জীৱন বিচাৰিলে অলপ দিব ৰাতি অসম দেশৰ দৰে নাপায় ইমান ৰখাল মান চিৰবিনাত তোমাৰ পৰিৱেশ ভাৰতৰে পূৰ্বদেশৰ সূৰ্য উঠা দেই মাঘত ফুলৰ হাতেৰে লখিমীয়া দল মাতটো সৰু হৈছে খালি একো নাই ঠিকে আছে তুমি কি গাবা কোৱা কোৱা কিবা এটা অসমৰ ৰূপহী গুণু নাহে ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেই জীৱন বিচাৰিলে অলপ দিব ৰাতি অসম দেশৰ দৰে নাপায় ইমান ৰখাল মাটি চিৰবিনাত দিয়া তোমাৰ পৰিৱেশ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেই গোটেই জীৱন বিচাৰি মাঘত পাহৰি গৈছা একো নাই এইবিলাক সুন্দৰ তুমি কিবা গাবা কোৱা গোৱা গান জানিলো গান গোৱা কোৱা কবিতা এটা জানো গোৱা কবিতা এটাকে গোৱা পাখি মেলি নাচে উৰি উৰি আধা পোলা কলিটিক চাহ ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক ক'লে ভাল পায় কলিটিয়া পাহি মেলি কলিটিয়া জগমগ কৰে ওলাওতে পখিলা মন বহি পৰে সুন্দৰ তুমি গাবানে তুমি কি গাবা কিবা এটা গাই দিয়া আবাৰ গা হোলী এবাৰ ভৰা গা হোলী এবাৰ ঘৰ গধূলি বুখত গধূলি পাল ফুলি থকা বোলো হয় হোলী এবাৰ ভৰা বাৰী খুলি হোলী তাবোল পাল হোলী এবাৰ সোণালী পথাৰ বৈদ্য পোখা ধান হোলী এবাৰ গা ফুৰি ৰাজা চৰে তাত হোলী এবাৰ গজিবি বয়ে বানয় গাত হোলী এবাৰ গা চাৰ হোলী গছৰ ফুল হোলী এবাৰ ৰচকী পখিলা বাটৰে যায় ভুল একো নাই ভয় কৰিব নালাগে তোমালোকে খেল খেলি ভাল পোৱা নে খেল খেলি কি খেল খেলা কোৱাচোন ক্ৰিকেট খেলো হকি তুমি খেল খেলা নাই কি খেল খেলা ফুটবল খেলো ক্ৰিকেট খেলো কেৰম খেলো তাৰপাছত মানে খেল খেলি তোমালোকে ভাল পোৱা হয়নে আৰু তোমালোকে ভাল পোৱা নাই খেল খেলি কি খেলা কোৱাচোন ক্ৰিকেট ফুটবল কি মানে সব খেলা আৰু যি দিয়ে তাকে খেলা আৰু খালি শুনা তোমালোকে কাম কৰিবা যিটো ভাল পোৱা সেইটোহে যাবা দেই গোটেই সোপাকে যদি খেলি লোৱা নহয় একো নহ'বগৈ মানে আমি যদি কথা এষাৰ আছে নহয় মানে এখন হাতে দুটা বৰালি মাছ ধৰিব নোৱাৰি বুলি কথা এষাৰ আছে নাই তোমালোকে যিটো ভাল পোৱা সেইটোহে কৰিবা মানে এসোপা লৈ নাযাবা বোলে মই ফুটবলহে ভাল পাওঁ ফুটবলহে খেলিবা আকৌ ক্ৰিকেটলৈ নাযাবা গম পালানে বোলে মই ক্ৰিকেটহে ভাল পাওঁ ক্ৰিকেট খেলিবা কিন্তু ফুটবললৈ নাযাবা
তোমালোকে যিটো ভাল পোৱা সেইটোহে কৰিবা দেই। এসোপালে যদি গুচি যোৱা নহয় একোৱেই নহ'ব, গম পালানে? গতিকে ঠিকে আছে। তোমালোকৰ এই গাঁওখনৰ বিষয়ে ক'বা নেকি? কোৱাচোন, তোমালোকৰ গাঁওখনত বিশেষ ক'ব পাৰিবা গাঁওখনৰ বিষয়ে? গাঁওখনৰ নামটো কোৱা, লগতে তোমালোকৰ এই অঞ্চলত থকা মানুহখিনিৰ কথা কোৱা। গাঁওখনৰ নাম হ'ল চাওদাং গাঁও তিনিআলি। চাওদাং গাঁও পৰে নেকি? চাওদাং গাঁও আৰু কিন্তু বঙালী গাঁও বুলি কয় নহয়? নহয় চাওদাং গাঁও নহয়, বঙালী গাঁও বুলি কয় তোমালোকৰ, হয় নাই? বঙালী একো নাই, শব্দটো তোমাৰ এনেই ভয় খাব নালাগে, সেইটো লৈ কথা নহয়। গতিকে ঠিকে আছে। আৰু তোমালোকৰ ইয়াত কোনোবা বিশেষ ব্যক্তি আছেনে যে চৰকাৰী চাকৰি কৰা মানুহ আছে নাই ইয়াত? চাকৰি কৰা ব্যক্তি আছে? মানে এই বঙালী গাঁওখনত চৰকাৰী চাকৰি কৰা মানুহ নাই, হয় নাই? আৰু তোমালোকৰ অন্য বিশেষ ধৰি লোৱা এনেকৈ ডাক্তৰ ইঞ্জিনিয়াৰ এনেকুৱাবিলাক আছে নেকি? কোনো নাই? মানে পঢ়াৰ হেৰিটো সিমান এনে বেছি পঢ়া কিমান আছে ইয়াত? বেছি পঢ়া কিমান মানে পঢ়া মানুহ বিশেষ নাই, মানে BA পাছ কৰা মানুহ নাই ইয়াত, মানে হয় নাই? তাৰমানে পঢ়াৰ পৰিৱেশটো একেবাৰে ইয়াত খুব কম হৈ আছে, হয় নাই? গতিকে সেইকাৰণে দেখিছানে, তোমালোকে এতিয়া উঠি আহিছা, তোমালোকে ইয়াৰ পৰা প্ৰথমজন ধৰি লোৱা কোনোবা ডাক্তৰ হ'ব লাগিব, কোনোবা ইঞ্জিনিয়াৰ হ'ব লাগিব, গম পালা নাই? তোমালোকক চৰকাৰী বহুত সুবিধা আছে, মাত্ৰ পঢ়িব পাৰিলেই হৈ গ'ল, গম পালানে? পঢ়িব পাৰিলে সকলোৱে সহায় কৰিব দেই। তোমালোকে ভালকৈ পঢ়িবা, আৰু আমি আশা কৰিছোঁ আজিৰ পৰা তোমালোক ভাল মানুহ হ'ব লাগিব, গম পালানে দেই? এতিয়া আমি আজি সামৰোঁ, কিন্তু কিতাপ যে দিছোঁ, কিতাপখিনি তোমালোকে কিন্তু ভালকৈ পঢ়ি পেলাই ভাল মানুহ হ'ব লাগিব দেই। হ'ব, ৰাখোঁ দেই। হালধীয়া বাৰটান খায় সাদৰ পিতেকে নাও মেলি যায়, নাই পেলাই দলং বুটং উঠাই পেলাই বাৰু গধূলিতে দবা কমাওঁ। সুন্দৰ দেই, হ'ব দেই।